No, just ignore it. No, just ignore it. No, just ignore it. No, just ignore it. কিন্তু এই ঘটনাটো বিশেষ মৰ্মান্তিক যে এনেকুৱা পাশবিকভাৱে বৰ্বৰভাৱে ঘৰৰ পৰা টানি আনি হানি খুচি হত্যা কৰাটো হতাশজনক কথা। তাকো একজন শিক্ষক শাহ আলম মাষ্টাৰ, আমি শাহ আলম মাষ্টাৰ বুলি গম পাইছিলোঁ। তাৰপিছত গম পোৱা গ'ল যে শাহ আলম মাষ্টাৰ প্ৰথমৰ পৰাই এজন অসামাজিক প্ৰবৃত্তিৰ মানুহ, অসামাজিক বিভিন্ন ধৰণৰ কাম কাজ কৰাত অভ্যস্ত, আৰু সেই অভ্যাসৰ কাৰণেই তেখেতে ঠিক এজন শিক্ষক হোৱাৰ পিছতো এনেকুৱা জঘন্য কাম কৰিবলৈ পালে। গতিকে এনেকুৱা জঘন্য কাম কৰাৰ প্ৰতিবাদত আমি একগোট হৈছিলোঁ। আমাৰ লগত আমি দেশী জনগোষ্ঠীয় মঞ্চৰ লগত সমবেত হৈছিল গৰিয়া মৰিয়া দেশী জাতীয় পৰিষদ। তেখেতসকলক খুব ধুনীয়া কৰি নিয়াৰিকৈ প্ৰতিবাদ সাব্যস্ত কৰিছে। ৰাইজ আহিছিল, হাজাৰ হাজাৰ ৰাইজৰ সমবেত হৈ আমি যথেষ্ট সঁহাৰিও পাইছিলোঁ। চাওক, আজি আমাৰ পশ্চিম অসমৰ দেশী জনগোষ্ঠীৰ যি আমাৰ সন্দেহজনক যে নাগৰিকবিলাকে যে দেশীৰ ওপৰত অত্যাচাৰ চলাইছে, এয়া আজি তো আপোনালোকে জল পটকৈ দৃশ্যমান হৈছে। আমি আজি ইয়াত অহাৰ উদ্দেশ্য হ'ল কি, এই সাধাৰণ এটা ক্ৰাইম খেলক লৈ এজন নিৰীহ মানুহক হত্যা কৰাটো এয়া দুৰ্ভাগ্যজনক। এয়া মানৱ সমাজৰ কাৰণে এইটো খুবেই বিপদজনক কথা, বেয়া কথা। এইটো আমাৰ সমাজৰ মাজত এটা বেয়া ইংগিত বহন কৰিছে। আমি নাচাওঁ যে আমাৰ ভাতৃগত সংঘৰ্ষ এটা তৈরি হওক, আমি শান্তিপূৰ্ণভাৱে আমি আজি প্ৰতিবাদ জনাইছোঁ। জনক মল্লিক উপাধিৰ এজন বিষয়াই যে নিহত আমাৰ মিৰাজুল হক আছে, তাৰ মাতৃক উপলুঙা কৰিছিল, ঠাট্টা কৰিছিল, ইয়াৰ বিৰুদ্ধে আমি প্ৰতিবাদ কৰিছোঁ। আমি প্ৰশাসনক জনাইছোঁ, ইতিমধ্যে এছিষ্টেণ্ট কমিশ্যনাৰ চাৰ্কেল অফিচাৰ ছাৰক ইতিমধ্যে আমি জনাইছোঁ যে তেখেতৰ ওপৰত বিহিত ব্যৱস্থা ল'ব লাগে, বিলম্বন নহয় বৰখাস্ত কৰিব লাগে। লগতে মিৰাজুল হকক পৰিয়ালবৰ্গক মিনিমাম 10 লাখ টকাৰ ক্ষতিপূৰণ দিব লাগে। আৰু লগতে এই কেছৰ লগত জড়িত এতিয়ালৈকে মাত্ৰ 2জন নে 3জন আসামীয়ে ধৰা পাইছে। এজন 2জন 3জন নহয়, যিমান কেইজন আসামী আছে সকলোকে কৰায়ত্ব কৰিব লাগে।